পৰঠা আমি সকলোৱে খাই ভাল পাওঁ যিহেতু তৰকাৰীৰ লগত টমেটো কেটচপৰ লগত চাহৰ লগত নহয়নে আমি ব্ৰেকফাষ্টত ইভিনিং টাইমত টিফিন বক্সত কেৰি কৰি লৈ যাব পাৰোঁ গতিকে আহকচোন আপোনালোকক ৰেচিপিটো দেখুৱাওঁ মইনো কেনেকৈ বনাইছোঁ মই ভেজিছো লৈ লৈছোঁ দেই আপোনালোকে চিকেনো লৈ ল'ব পাৰে মই ভেজিছ এগ পৰঠা বনাইছোঁ মোগলাই পৰঠা যিটো আৰু এনেকৈ ৰুটিখন প্ৰথমতে গোলকৈ বেলি ল'লোঁ মছলাৰ ভিতৰত মই অকণমান স্লাইট জিৰা গুড়ি দিছোঁ আৰু ক'বলৈ গ'লে গৰম মছলা গুড়ি অকণমান দিছোঁ স্লাইট নিমখ পিঁয়াজ পাত পিঁয়াজ গাজৰ এই গোটেইখিনি একেলগে দি পেলাই মই ডিমৰ সৈতে এনেকৈ ফেটি ল'লোঁ এতিয়া মই গোটেইখিনি স্প্ৰেড কৰি দিছোঁ আৰু এনেকৈ মই ফ'ল্ড কৰি লৈছোঁ আপোনালোকে ধৰিব পাৰিছেই নিশ্চয় চাগে এনেকৈ চাৰিওকাষে এনেকৈ ফ'ল্ড কৰি লৈছোঁ আৰু মোৰ এয়া মোগলাই পৰঠা এয়া ৰেডিও হৈ গৈছে তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ টিপি টিপি দিছোঁ তাৰমানে যাতে বাহিৰলৈ যিখিনি ষ্টাফিং আছে সেইখিনি গুচি নাহে নহ'লে খাবলৈ বেলেগ হ'ব আৰু ভাল নালাগিব খাবলৈ কাৰণে এতিয়া মই অকণমান ফ্ৰাই পেনত তেল দি দিছোঁ ইলুটি শিলুটি কৰিব লাগে ল' ফ্লেমত ভাজিব লাগে যাতে খাবলৈ ভাল হয় অলপ মচমচীয়া নিচিনা হয় গৰম গৰম চাহ লৈ লৈছোঁ খাবলৈ কাৰণে চাটনি টমেটো কেটচপ আৰু এটা অমলেট আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব পাৰে